সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসম কেন্দ্ৰীয় সমিতি আৰু ভাৰতীয় সাংবাদিক মহাসংঘ শিৱসাগৰ জিলা সমিতিৰ বিশেষ সহযোগত আমি অনুষ্ঠিত কৰা 21 সংখ্যক শিৱসাগৰ বহাগী উৎসৱৰ আমি যিটো বাৰ্ষিকভাৱে যিটো বঁটা প্ৰদান কৰি আহিছোঁ, এই বঁটাটি এইবাৰ আমি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আপোনালোকৰ সকলোৰে পৰিচিত অভিনয় জগতৰ প্ৰখ্যাত শিল্পী আমাৰ শ্ৰদ্ধাৰ ৰাজীৱ গোস্বামী ডাঙৰীয়া। তেখেত আমাৰ মাজত উপস্থিত হৈছেহি। অতি ব্যস্ততাৰ মাজত তেখেতে আমাক অকণমান সময় দি আমাৰ ঐতিহাসিক শিৱসাগৰত উপস্থিত হোৱাৰ বাবে আমি উদযাপন সমিতিৰ সকলোৰে হৈ তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এই বঁটা প্ৰদান অনুষ্ঠানটি বিশেষভাৱে উদ্বোধন কৰিবলৈ মঞ্চলৈ আমি আমন্ত্ৰণ জনাইছোঁ। পোনপ্ৰথমে আমাৰ মাজত উপস্থিত থকা অতিৰিক্ত জিলা আয়ুক্ত দৰং জিলাৰ উদয় শংকৰ দত্ত ডাঙৰীয়া আৰু লগতে আমাৰ আজিৰ বঁটা প্ৰাপক শ্ৰীযুত ৰাজীৱ গোস্বামী দেৱক আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ ভাৰতীয় সাংবাদিক সংঘ মহাসংঘ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অৰ্পণা ভৰালীকো মই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। আমাৰ আজিৰ বিশেষ বঁটা প্ৰদান অনুষ্ঠানটি শুভ উদ্বোধন কৰিবলৈ মই আমাৰ মাজত আজি সৌভাগ্যক্ৰমে উপস্থিত থকা অতিৰিক্ত জিলা আয়ুক্ত দৰং জিলাৰ উদয় শংকৰ দত্ত দেৱক মই মাইকটো আগবঢ়াই দিছোঁ। মোৰে সৌভাগ্য আজি মই ঘৰত আচলতে বিহু খাবৰ কাৰণেহে আহিছিলোঁ, গান গাম বুলিও অহা নাছিলোঁ আৰু দাদাকো লগ পালোঁ, ভাল লাগিলে। তো মই আজি যি সম্বৰ্ধনা অনুষ্ঠান তাক মুকলি কৰিলোঁ বুলি ঘোষণা কৰিলোঁ। ধন্যবাদ থাকিল আমাৰ উদয় শংকৰ দত্ত দেৱলৈ। আমি এতিয়া বঁটা প্ৰদান অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজিৰ 21 সংখ্যক শিৱসাগৰ বহাগী উৎসৱৰ বিশেষ কাৰ্যসূচী সমন্বয় শিল্পী সাধনা বঁটা 2026 আমি অসমৰ প্ৰখ্যাত অভিনেতা ৰাজীৱ গোস্বামী দেৱলৈ আগবঢ়াব লৈছোঁ। সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আমি পোনপ্ৰথমতেই তেখেতক এখনি চেলেং চাদৰেৰে সম্ভাষণ জনাবলৈ আমাৰ উদযাপন সমিতিৰ সভাপতি সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ সভাপতি শ্ৰদ্ধাৰ শিল্পী জিতেন কাকতি দেৱক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতেই এখনি ফুলাম গামোচাৰে তেখেতক সম্ভাষণ জনাব উদযাপন সমিতিৰ উপসভানেত্ৰী মানসী বৰা বাইদেউ। তাৰ পিছতেই এটি জাপিৰে তেখেতক শ্ৰদ্ধা জনাব আমাৰ আন এগৰাকী উপসভানেত্ৰী জুৰিমণি দত্ত বাইদেউ। এটি স্মৃতি স্মাৰক আমি তেখেতৰ বাবে তৈয়াৰ কৰিছোঁ। স্মাৰকটি তেখেতক প্ৰদান কৰিব আমাৰ
সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ মুখ্য সমন্বয়ক পৰি শইকীয়া। ফটোটো সকলোৱে যাতে ভালকৈ লয়, ভিডিঅ' যাতে কৰে ধুনীয়াকৈ। এই স্মৃতি আকৌ ঘূৰাই নাপাম নহ'লে। এতিয়া আমি তেখেতৰ বাবে এখন সম্বৰ্ধনা পত্ৰ তেখেতক প্ৰদান কৰাৰ প্ৰাক মুহূৰ্তত মই সম্বৰ্ধনা পত্ৰখন পাছ কৰি দিছোঁ। সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসম, ভাৰতীয় সাংবাদিক মহাসংঘ IJF, শিৱসাগৰ জিলা সমিতি আৰু শিৱসাগৰবাসী ৰাইজৰ সহযোগত ১বিংশতিতম শিৱসাগৰ বহাগী উৎসৱ উদযাপন। দৌলপথ বৰাক জুৱেলাৰী সন্মুখত শিৱসাগৰ, ৪ বহাগ ১৮ এপ্ৰিল ২০২৬। বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী প্ৰয়াত উমেশ চন্দ্ৰ বৰদলৈ সোঁৱৰণী সমন্বয় শিল্পী সাধনা বঁটা ২০২৬। প্ৰতি শ্ৰীযুত ৰাজীৱ গোস্বামীদেৱ, অভিনয় জগতৰ প্ৰখ্যাত শিল্পী। শিৱসাগৰৰ বিশেষ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক গোষ্ঠী আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ তৰফৰ পৰা আপোনাক জনাইছোঁ ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ অফুৰন্ত শুভকামনা আৰু আন্তৰিক অভিনন্দন। সেই শিল্পী, সৃষ্টিৰ পথাৰত কৃষ্টিৰ ঢৌ তুলি আপুনি নমস্য। আপুনি অসমী আইৰ সুযোগ্য সন্তান। ব্যস্ততাৰে ভৰা জীৱনত সমাজলৈ অৱদান আপোনাৰ অতুলনীয়। আপোনাৰ একাগ্ৰ সাধনা অধ্যৱসায় ফচল আপুনি জিলিকি আছে ভ্ৰাম্যমানৰ পৰা ৰূপালী পৰ্দালৈ। ১৯৭০ চনত কম বয়সতে আপুনি ৰূপালী ঢৌত খোজ পেলাইছিল মুকুতাৰ জৰিয়তে। তাৰ পিছত চামেলি মেমচাবকে কৰি আপোনাৰ উত্তৰ্ণ যাত্ৰা ১৯৮০ চনত মানস কন্যা, তাতে আপুনি ৰূপায়ণ কৰে প্ৰথম হিৰৰ চৰিত্ৰ। পিছলৈ উভতি নোচোৱাকৈ আপুনি একাগ্ৰিক্ৰমে কৰি গৈছে অনেক জনপ্ৰিয় ছবি, মা, মৃগনাভি, ঝংকাৰ, নায়ক, সৰু বোৱাৰী, বিধাতা, ৰাজনীতি, ৰুদ্ৰকে আদি কৰি অসংখ্য ছবি। কেৱল ছবি জগততে আপোনাৰ খ্যাতি এনে নহয়, কাৰণ আপোনাৰ গৌৰৱ উজ্জ্বল ইতিহাস ভ্ৰাম্যমানৰ আবাহন থিয়েটাৰৰ পৰা ধৰি জনপ্ৰিয় টিভি চেনেল ৰং, স্পন্দন, জোনাক আদি বহু চিৰিয়েলৰ অভিনয় কৰি দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰি আপুনি হৈ আছে চিৰসেউজ অভিনেতা। আপোনাৰ এই উত্তৰ্ণ যাত্ৰাত আমি পুলকিত হৈছোঁ। আপুনি বলিউডৰ কেইবাজনো অভিনেতা অভিনেত্ৰীৰ সান্নিধ্য লভিবলৈ সক্ষম হৈছিল। আপোনাৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হোৱাৰ আন্তৰিক শুভকামনা জনাইছোঁ। আজি এই শুভক্ষণত সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ আৰু সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ তৰফৰ পৰা আপোনাক সমন্বয় শিল্পী সাধনা বঁটাৰে সন্মানিত কৰিবলৈ পাই আমি গৌৰৱান্বিত। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। আন্তৰিক ধন্যবাদেৰে জিতেন কাকতি সভাপতি, মানসী বৰা, জুৰিমণি দত্ত উপসভাপতি, অমৃত কুমাৰ শৰ্মা প্ৰধান সম্পাদক, পৰি শইকীয়া মুখ্য সমন্বয়ক, দেৱযানী ৰাজখোৱা সাংস্কৃতিক সম্পাদক, ক্ষীৰোদ কুমাৰ বৰদলৈ সভাপতি, পংকজ বৰা, ঘন গগৈ কাৰ্যকৰী সভাপতি, অজয় আগৰৱালা সম্পাদক, অমৃত কুমাৰ শৰ্মা মুখ্য ব্যৱস্থাপক। আমি এই সম্বৰ্ধনা পত্ৰখনি তেখেতক উদযাপন সমিতিৰ সমূহ কৰ্মকৰ্তাই একেলগে মিলি প্ৰদান কৰিবলৈ সকলোকে আহ্বান জনাইছোঁ। আমি আমাৰ অতি মৰমৰ শিল্পী ৰাজীৱ গোস্বামীদেৱক তেখেতৰ চমু বক্তব্য দাঙি ধৰিবলৈ আমি উদযাপন সমিতিৰ সকলোৰে হৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ইয়াত উপস্থিত সকলোকে মই মোৰ
আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি শিৱসাগৰৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ 11 বছৰ কমপ্লিট কৰিলে শিৱসাগৰ বহাগী উৎসৱ 2024। তাই এই অনুষ্ঠানত আজি মোক মাতি যিটো সন্মান জনালে, যিটো মোক আজি তেখেতসকলে দিছে, মই সঁচাকৈ বৰ অলপ আৱেগিক হৈ পৰিছোঁ। খুব ভাল লাগিছে। আচলতে মই ভাবোঁ এয়া শিৱসাগৰ ৰাইজ আৰু আপোনালোকৰ কমিটিৰ মোৰ প্ৰতি থকা এটা মৰমৰ প্ৰতীক মাথো। সঁচাকৈ খুব ভাল লাগিছে। মই অসমীয়া ছবি জগতলৈ 1970 চনত তেতিয়া অসমীয়া চিনেমা ৰঙীন হোৱাই নাছিলে। মই তেতিয়াই প্ৰথম ব্ৰজেন বৰুৱাদেৱৰ মুকুতা বোলছবিত ডক্টৰ বেজবৰুৱা তেখেতে কৰিছিল, তাৰ পিছতে মুকুতাখন কৰিছিল। সেই মুকুতাত মোক তেখেতৰ ল'ৰাৰ চৰিত্ৰ বুবুলৰ চৰিত্ৰত মই অভিনয় কৰিছিলোঁ। আৰু সেই ছবিখনৰ এটা গান আজিও বৰ বেছি মানুহে এতিয়াও চলি থাকে। কাৰোবাৰ ঘৰত জন্মদিন পাতিলে এতিয়াও সেইটো গান গায়। সেইটো গান আছিল মোৰ জন্মদিন আছিল। সেইটো চিনত গানটো আছিলে, অকণমান এক লাইন গাই শুনাইছোঁ। কোনে আজি আবেলি মৰম দিলে সি তুলি, এই বেলুনে ৰঙা বেলুনে। এই গানটো আছিল মোৰ জন্মদিনৰ গান। সেই তেতিয়া 1970 চনৰ চিনেমা আছিলে। সেইখন ছবিৰ জগতৰে মই প্ৰথম অসমীয়া চিনেমা খোজ দিছিলোঁ। তাৰপিছতে মই চামেলি মেন চাপ কৰিলোঁ। আৰু এটা কথা মোৰ আজিও দুখ আছে যে মই শিৱসাগৰত আহিছিলোঁ সেই 70 দশকতে। এখন ছবি হৈছিল ইয়াত, লক্ষীনাথ বেজবৰুৱাৰ চুটি গল্প মুক্তিত সুকুমাৰ চৰিত্ৰটো মই কৰিছিলোঁ। ইয়াত তেতিয়া পুণ্য দাস আছিলে। পুণ্যদাই মোক লৈছিলে। আমি ইয়াতে মই বহুত দিন এমাহ 13 মাহমান আছিলোহি। আহি পেলাই শিৱসাগৰত থাকি তেতিয়া ইমান সুন্দৰকৈ কৰিছিলে, কিন্তু কি হয় কিহৰ কাৰণে ছবিখন নোলালে মোৰ দুখ থাকি গ'ল। আৰু মোৰ এতিয়াও এটা সপোন আছে, মই যদি কেতিয়াবা চিনেমা প্ৰডিউচ কৰোঁ, মই সেই মুক্তিখনেই কৰিম। মুক্তিখন কৰিম, বেলেগ এটা সৰু ল'ৰা লৈ পেলাই সেই চৰিত্ৰটো সুকুমাৰ দেৱকুমাৰৰ যিটো কাহিনী ইমান ধুনীয়া আৰু ইমান ভালকৈ কৰিছিলে। কিন্তু পুণ্যদা নাথাকিলে, পুণ্যদা ঢুকাই থাকিলে। কিন্তু মই কেতিয়াও নাপাহৰোঁ। মোৰ এই এটা সপোন আছে, কেতিয়াবা যদি এখন ছবি মই কৰোঁ প্ৰডিউচ বা ডাইৰেকশ্যন কৰোঁ, মই কৰিম মুক্তি। ইমান ভাল পাইছিলোঁ। তাৰপিছতে আকৌ 80 চনৰ পৰা মই মানস কন্যা, নিজৰা, পিতা পুত্ৰ, ভাই মা, ঔ চেনাই, নতুন দিনৰ বাবে, অশান্ত প্ৰহৰ আছেনে, এনেকৈ প্ৰায় 35খনমান অসমীয়া ছবিত অভিনয় কৰিলোঁ। এই শেষত এতিয়া আৰু নতুন কৰি আছোঁ, আপোনালোকে চাব পাব। মাজতে ৰুদ্ৰ বুলি এখন ওলাই গৈছে। যি নহওক, সেইখিনি কৰাৰ পিছত মই তাৰ মাজতে আকৌ ভ্ৰাম্যমান থিয়েটাৰত সোমাইছিলোঁ। প্ৰায় 27 বছৰ থাকিলোঁ। আবাহন, কহিনুৰ, হেঙুৰ, ভাগ্যদেৱী, বৰদৈচিলা, এনেকৈ গোটেইকেইখনত। আৰু নিজৰ কথা বেছি নকওঁ, কিন্তু খুব ভাল লাগিলে আজি আপোনালোকে মোক যিটো সন্মান দিলে তাৰ কোনো তুলনা নাই। মই সঁচাকৈ সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ। আৰু কি ক'ম, আপোনালোকে এতিয়া সাংস্কৃতিক অনুষ্ঠান চাবলৈ আহিছে, মই বিশেষ কথা নকওঁ। তথাপিও সদায় আছোঁ আপোনালোকৰ সমন্বয় সাংস্কৃতিক গোষ্ঠীৰ দীৰ্ঘায়ু কামনা কৰিছোঁ মই। আৰু এনেকৈ যাতে প্ৰতি বছৰে এনেকৈ কোনোবা এজন ভাল বুলিয়েতো কওঁ, মোৰ নিজক কোৱা নাই। মই শুনিছোঁ আগতে যোৱা বছৰ গায়ত্ৰী মহন্ত আহিছিল নেকি, এনেকৈ আৰু ভৱিষ্যতে বেলেগক দি পেলাই এনেকৈ উৎসাহিত। এইটো যিমান ডাঙৰ উৎসাহ আৰু কিমান মানুহক আপলিফ্ট কৰিছে, এইটো বহুত সঁচাকৈ খুব এটা ভাল পাইছোঁ। মোক যে এনেকৈ যোগাযোগ কৰি পেলাই এইখিনি কৰিলে মই সদায় আছোঁ আপোনালোকৰ লগত, সদায় থাকিম। আৰু এই গোষ্ঠীটো মই দীৰ্ঘায়ু কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। শিৱসাগৰৰ এই শিৱদৌল আছে ওচৰত, এনেকুৱা এটা পবিত্ৰ ঠাইত, ইমান এখন সাংস্কৃতিক জেগাত যে এইটো মোক অসমৰ ইমান মানুহ থকাৰ পিছত মোক বিচাৰি পেলাই আপোনালোকে এইখিনি সন্মান দিছে, মই তাৰ বাবে আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ। ধন্যবাদ। অশেষ ধন্যবাদ থাকিল আমাৰ শ্ৰদ্ধাৰ শিল্পী ৰাজীৱ গোস্বামীদেৱলৈ। তেখেতে যথেষ্টখিনি গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰিছে। আমাক
আমি যিমানৰ মানুহ নহয় সিমানখিনিও আমাক আমি হয় বুলি তেখেতে কৈছে। আমি পিছে তেখেতৰ আশীৰ্বাদে কামনা কৰিম আগবাঢ়ি যোৱা। আমি পুনৰবাৰ তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতে আকৌ ঘৰলৈ উভতি যাব লাগিব। আমি তেখেতক পলম নকৰি আজি এই বঁটা প্ৰদান অনুষ্ঠানটি ইমানতে সামৰণি হ'ল বুলি ঘোষণা কৰিছোঁ। লগতে মই আৰু এটা কৈ দিওঁ, জুবিন নোহোৱাকৈ এইবাৰ সঁচাকৈ বৰ উৰুঙা ৰঙা চবফালে, ইমান উৰুঙা ৰঙা লাগিছে, মানে ভাবিছোঁ কি কৈছে মই গান গাব নাজানো নহয়। তথাপিও মায়াবিনী ৰাতিৰ বুকুত ধৰা দিলা দিলা গুণে আহি ইয়াৰ গুণ, তুমি যে মোৰ শুকান বন নীৰৰে চেঁচা তোমাৰ, তুমি ৰ'দৰে লৈ মোৰ দেহত কণী পোৱা, ধুমুহাৰ সতে মোৰ কত যুগৰে নাচো, আৰু সঁচামো বহু যুগৰে আগত নিজান ৰংটো শেষ হ'ব মাৰো তোমাৰ বুকুত। ধন্যবাদ। ধন্যবাদ থাকিল। মই তেখেতক দলত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।